Good morning, dear students. Welcome back to the Assamese class after the Puja vacation. I hope everybody's Puja was well spent, and though we could not celebrate it much in a grand way, but still we got some holidays to refresh ourselves. So I think all of you are happy to come back for the class. So মই তোমালোকক আজি যদি এটা প্ৰশ্ন কৰোঁ আমি পঢ়িবলৈ যোৱাৰ আগতে তেতিয়াহ'লে তোমালোকে নিজৰ মনতে সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিবাচোন আমাৰ যে সমাজত মানে সোসাইটিত কিছুমান বেয়া কাম বেয়া কথাৰ চৰ্চা হয় সেই বেয়া কথা আৰু বেয়া কামৰ বিৰুদ্ধে যদি আমি মাত নামাতো তেতিয়াহ'লে সেই কথাবোৰ আৰু কামবোৰ সোসাইটি বা সমাজত সদায় চলি গৈ থাকে আৰু এই সংক্ৰান্তত মানে এই কথাবোৰ লৈ পেলাই আমি দেখিছিলোঁ কিছুমান ব্যক্তিয়ে তাৰ বিপক্ষে মাত মাতিছিলে আৰু সমাজখন শুধৰাবলৈ চেষ্টা কৰিছিল এই যে এই ব্যক্তিসকল যিবিলাকে সমাজখন শুধৰাবলৈ চেষ্টা কৰে তেওঁলোকক কি বুলি কোৱা হয় তেওঁলোকক কোৱা হয় সমাজ সংস্কাৰক মানে সোশিয়েল ৰিফৰ্মাৰ তোমালোকে মোৰ পিছফালে নিশ্চয় কিছুমান ব্যক্তিৰ ছবি দেখিবলৈ পাইছা এওঁলোক হ'ল একোজন সমাজ সংস্কাৰক তাৰ মাজত কাৰোবাক তোমালোকে চিনি পাইছা কাৰোবাক পোৱা নাই আমি যদি উদাহৰণ হিচাপে লওঁ আমাৰ জনাশুনাৰ ভিতৰতে আছে মাদাৰ টেৰেছা তেখেতৰ সমান ডাঙৰ মানৱ প্ৰেমী আৰু মানৱ সেৱা কৰা ব্যক্তি আমি দ্বিতীয়জন দেখা পোৱা নাই আজিলৈকে তেখেতে কি কৰিছিল দুখীয়া দৰিদ্ৰ সকলো ধৰণৰ মানুহক আশ্ৰয় দিছিল ৰোগীবিলাকত চিকিৎসা কৰিছিল আৰু তেওঁৰ যিবিলাক সংস্থান আছিল তাৰ প্ৰতি মানুহে বা চৰকাৰে আগবঢ়োৱা সকলো টকা পইচা তেওঁ পুৰস্কাৰ হিচাপে পোৱা সকলো টকা পইচা তেওঁ সেই মানুহবিলাকৰ নামত ব্যয় কৰিছিল বা খৰচ কৰিছিল তেওঁলোকৰ ভালৰ কাৰণে তাৰপিছত আমি দেখিছিলোঁ মহাত্মা গান্ধী তেওঁ সমাজত বিধৱা বিবাহ তাৰপিছত আৰু বেলেগ ধৰণৰ চলি থকা কুসংস্কাৰবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিছিলে তাৰপিছত আছিলে ৰাজা ৰামমোহন ৰায় যিজনে কৈছিল এটা বিৰাট গুৰুত্বপূৰ্ণ কথা যে তেওঁ কৈছিলে যে জীৱই শিৱ জীৱ মানে কি জীৱ মিন্স beings living beings যেতিয়া আমি লিভিং বিংছৰ কথা ভাবো বা তেওঁলোকক আমি শুশ্ৰূষা কৰোঁ তেতিয়াহ'লে আমি ভগৱান শিৱক পূজা কৰাৰ দৰে হয় গতিকে আমি শিৱক বেলেগ ধৰণে আৰু পূজা কৰাৰ কোনো দৰকাৰ নাই আন এটা কথা তেওঁ কিন্তু আমাৰ যিটো য়াং জেনেৰেশ্যন ৰাজা ৰামমোহন ৰায়ে য়াং জেনেৰেশ্যনক খুব এনকাৰেজ কৰিছিলে তেওঁ কি বুলি কৈছিলে যে awake arise and stop not till the goal is reached মানে যেতিয়ালৈকে সজাগ হোৱা আমাক কৈছিলে যে তোমাৰ চাৰিওফালে থকা সকলো কথাৰ প্ৰতি তুমি এলাৰ্ট থাকা সেইকাৰণে কৈছে যে awake arise তুমি যদি কিবা এটা বিষয়ৰ প্ৰতি অমনোযোগী হৈ আছা তেতিয়াহ'লে then be alert আৰু তাৰপিছত কৈছে তেতিয়ালৈকে কামটো বন্ধ নকৰিবা যেতিয়ালৈকে তুমি সফল নোহোৱা এই কথাখিনি আমাৰ য়াং জেনেৰেশ্যনক কৈ পেলাই তেওঁলোকক খুব উৎসাহ কৰিছিল ইনস্পায়াৰ কৰিছিল ৰাজা ৰামমোহন ৰায়ে আৰু এজন ব্যক্তি আছে তেনে ব্যক্তিজন সেইজনক আমি তেওঁৰ মাত্ৰ চৰিত্ৰৰ উন্নত দিশটোৰ দ্বাৰাই গোটেই পৃথিৱী ব্যাপী তেওঁৰ ৰজাই যিদৰে এখনৰ পিছত আন এখন দেশ জয় কৰি পেলাই নিজৰ ৰাজ্যৰ চাৰিসীমাটো বঢ়াই পেলাই কি কৰিছিলে তেওঁৰ নাম বা তেওঁৰ কিমান ক্ষমতা হেতু তেওঁ বিস্তাৰ কৰিছিলে এই ব্যক্তিজনে তেওঁৰ চৰিত্ৰৰ দ্বাৰাই তেওঁৰ গোটেই পৃথিৱীতে ক্ষমতা বৃদ্ধি কৰিছিল সেই কাৰণে তেওঁক চক্ৰৱৰ্তী বুলি কোৱা হয়
চক্ৰৱৰ্তী শব্দটোৰ চক্ৰৱৰ্তী ৰজা বুলিয়ে সাধাৰণতে কোৱা হয়, কিন্তু চক্ৰৱৰ্তী শব্দটোৰ অৰ্থ হৈছে যাৰ ৰাজ্য বহু দূৰলৈকে বিয়পি থাকে, সেইজনক চক্ৰৱৰ্তী বুলি কোৱা হয়। এতিয়া আমি তেনে এজন চক্ৰৱৰ্তী ব্যক্তিৰ বিষয়ে আজি আমি পঢ়িম, আৰু গোটেই পাঠটো আমি নপঢ়োঁ, প্ৰথম পাঠৰ প্ৰথম দফাটোহে আমি পঢ়িম, আৰু সেই ব্যক্তিজন হৈছে কোন? ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ। তেওঁৰ বিষয়ে আজি আমি পঢ়িম, আৰু এই পাঠটো তোমালোকৰ 10ম অধ্যায় হয়, পেজ নাম্বাৰ 47। তোমালোকক মই প্ৰথমতে পঢ়ি দিওঁ, মনোযোগ দি পেলাই শুনি পেলাই ধুনীয়াকৈ ৱৰ্ডখিনি ফ'ল' কৰিবা। অকল চৰিত্ৰৰ বলতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আজি গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা। আজি হিমালয়ৰ পৰা কুমাৰিকা অন্তৰীপলৈ, দিউৰ পৰা শদিয়ালৈকে সকলো জাতি আৰু সকলো ধৰ্মৰ মানুহে ঈশ্বৰচন্দ্ৰৰ চৰিত্ৰ পূজা কৰিছে। বিদ্যাসাগৰ বাংলা গদ্যৰ ভেটি প্ৰতিষ্ঠাপক বুলি বাঙালী জাতিৰ ভক্তিৰ পাত্ৰ। তেওঁ স্বাধীন চিন্তাৰ অৱতাৰ বুলি স্বাধীন মনাসকলৰ আদৰ্শ। ভাৰতত ইংৰাজী শিক্ষাৰ সুগুণ বুজি মেট্ৰপলিটান কলেজ স্থাপন কৰি বহুত দীন দৰিদ্ৰ ভাৰতবাসীক বিনামূল্যে বিদ্যা বিতৰণ কৰি স্বদেশত জ্ঞান বিদ্যাৰ বিস্তাৰ কৰিছিল বুলি বিদ্যুৎসাহীসকলৰ তেওঁ শ্ৰদ্ধাৰ পাত্ৰ। তেওঁ ডাঙৰ ডাঙৰ সংস্কৃত আৰু ইংৰাজী গ্ৰন্থ আয়ত্ত কৰি শ্ৰেষ্ঠ পণ্ডিত হৈছিল বুলি কিছুমানৰ পূজাৰ পাত্ৰ। তেওঁ 4 বেদ, 14 শাস্ত্ৰ মথি সমাজৰ স্বজাতিৰ নানা গঞ্জনা গৰিহণা সহি বিধৱা বিবাহ সমৰ্থন কৰিছিল বুলি আৰু তেওঁৰ নিজ মত নিজে প্ৰৱৰ্তাই স্বাৰ্থ ত্যাগৰ পৰাকাষ্ঠা দেখুৱাইছিল বুলি আৰু আন এদলৰ সন্মানৰ পাত্ৰ। তেওঁ সংস্কৃতৰ ব্যাকৰণ টীকা লিখি গৈছে বুলি সংস্কৃত শিক্ষাৰ্থীসকলৰ সেৱা শুশ্ৰূষাৰ স্থল। তেওঁ প্ৰতিভাৰ অৱতাৰ আছিল বুলি অনুগামীসকলৰ প্ৰাতঃস্মৰণীয়। কিন্তু তেওঁ প্ৰকৃত মনুষ্যত্ব লাভ কৰিছিল বুলি, তেওঁ নিভাঁজ চৰিত্ৰৱান আছিল বুলি গোটেই ভাৰতৰ আদৰ্শ জগতৰ শ্ৰদ্ধাৰ পাত্ৰ। ঈশ্বৰচন্দ্ৰৰ সেই পৃথিৱী পূজিত চৰিত্ৰৰ গুৰিতে তেওঁৰ ল'ৰাকালৰ মাতৃয়ে দিয়া শিক্ষা সজ শিক্ষা। এতিয়া আজি আমি এইখিনিলৈকে এই কথাখিনিৰ অৰ্থখিনি বুজিবলৈ চেষ্টা কৰিম। অলৰেডি মই তোমালোকক চক্ৰৱৰ্তী শব্দটোৰ অৰ্থ কৈছিলোঁ। তেওঁক কি কৈছে? বিদ্যাসাগৰক প্ৰথম আৰম্ভণিতে তেওঁক কৈছে যে বিদ্যাসাগৰ হৈছে পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা। কিহৰ দ্বাৰা? তেওঁৰ চৰিত্ৰৰ দ্বাৰা। মানে ভাৰতবৰ্ষৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে, পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈকে সকলোৱে এই ঈশ্বৰচন্দ্ৰক কি কৰে? পূজা কৰে। মানে হৈছে তেওঁৰ কথাবোৰৰ কাৰণে তেওঁক সন্মান কৰে। তেওঁ কি কৰিছিল? বঙালী ভাষাৰ যি গদ্য ৰচনা হৈছিল, গদ্য শব্দটোৰ অৰ্থ হৈছে প্ৰোজ। এই গদ্য ৰচনা কৰিছিল তেওঁ বুলি তাৰ প্ৰথম ৰচক বুলি তেওঁলোকে তেওঁক শ্ৰদ্ধা ভক্তি কৰিছিল। আৰু তেওঁ কি কৰিছিল? তেওঁ বৰ লিবাৰেল মাইণ্ডৰ আছিল। স্বাধীন মনৰ তেওঁ অধিকাৰী, স্বাধীন চিন্তাৰ অৱতাৰ। মানে তেওঁ যেন প্ৰথম সেই বস্তুটো শিকাবৰ কাৰণে আবিৰ্ভাৱ হৈছিল। অৱতাৰ মানে হৈছে আবিৰ্ভাৱ। গতিকে তেওঁ কি কৰিছিল? যিবিলাক ভাল লিবাৰেল মাইণ্ডৰ ব্যক্তি বা মানুহ, তেওঁলোকে তেওঁক খুব ভাল পাইছিল আৰু তেওঁক অনুসৰণ কৰিছিল, অৰ্থাৎ তেওঁক ফ'ল' কৰিছিলে। ভাৰতত ইংৰাজী শিক্ষাৰ সুগুণ বুজি, মানে ইংৰাজী শিক্ষাটোৰ ভাল দিশটোৰ কথা তেওঁ অনুভৱ বা ৰিয়েলাইজ কৰি পেলাই তেওঁ কি কৰিছিল? মেট্ৰপলিটান কলেজ স্থাপন কৰি বহুত দুখীয়া দৰিদ্ৰ ভাৰতবাসীক বা ভাৰতীয় ল'ৰা ছোৱালীক তেওঁ তাৰ জৰিয়তে বিদ্যা গ্ৰহণ কৰাৰ সুবিধা কৰি দিছিল। আৰু তেনেকৈ তেওঁ বিদ্যাটো বহলাই লৈ গৈছিল, বিয়পাইছিল।
গতিকে তেওঁক যিবিলাকে শিকিবলৈ আগ্ৰহ কৰে, যিবিলাকে পঢ়া শুনা কৰি ভাল পায়, তেওঁলোকৰ কাৰণে তেওঁ অতি ভক্তি বা শ্ৰদ্ধাৰ পাত্ৰ। তেওঁ সংস্কৃতটো আৰু ইংৰাজীটো কিছুমান ডাঙৰ ডাঙৰ গ্ৰন্থ আয়ত্ত কৰি মানে পঢ়া শুনা কৰি তাৰ জ্ঞানখিনি লৈ পেলাই পণ্ডিত হৈছিলে আৰু তেওঁ সেই শাস্ত্ৰসমূহৰ পৰা তাৰ যিখিনি মূল কথা, তাৰ যিখিনি জ্ঞান, সেইখিনি তেওঁ কি কৰিছিল, মানুহৰ গালি গালাজ সকলো সহ্য কৰি পেলাইও তেওঁ সকলোৰে মাজত তেওঁ বিলাই পেলাই কি কৰিছিল, নিজৰ চেল্ফ ইণ্টাৰেষ্ট ত্যাগ কৰি পেলাই তেওঁ তাৰ মহানতাটো দেখুৱাইছিলে। আৰু যাৰ কাৰণে তেওঁ বেলেগ কিছুমান ব্যক্তিয়ে, যিবোৰ স্বাধীন মনৰ ব্যক্তি, তেওঁলোকে তেওঁক ভাল পাইছিলে, সন্মান কৰিছিল। তেওঁ সংস্কৃতত বহুতো ভাল ভাল কথা লিখি থৈ গৈছে আৰু সেইকাৰণে সংস্কৃত শিক্ষাৰ্থী বা ষ্টুডেণ্টছবিলাকৰ কাৰণেও তেওঁ শ্ৰদ্ধাৰ পাত্ৰ। তেওঁক প্ৰতিভাৰ অৱতাৰ আছিল বুলি অনুগামীসকলৰ প্ৰাতঃস্মৰণীয়। প্ৰাতঃস্মৰণীয় শব্দটোৰ অৰ্থ হৈছে যাক আমি ৰাতিপুৱাই মনত পেলোৱা উচিত। টু বি ৰিমেম্বাৰ্ড ইন দ্য মৰ্ণিং। গতিকে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰকো প্ৰাতঃস্মৰণীয় ব্যক্তি বুলি কোৱা হয়। কিন্তু তেওঁ প্ৰকৃত মনুষ্যত্ব লাভ কৰিছিল বুলি, তেওঁ নিভাঁজ চৰিত্ৰবান আছিল বুলি গোটেই ভাৰতৰ আদৰ্শ। তেওঁ আছিলে কি, তেওঁ আনৰ অনুসৰণৰ যোগ্য আছিল, অনুকৰণ, যাক আমি ফ'ল' কৰা উচিত, তেনেকুৱা এজন ব্যক্তি তেওঁ আছিলে আৰু গোটেই পৃথিৱীৰ তেওঁ ৰেচপেক্ট বা শ্ৰদ্ধাৰ পাত্ৰ আছিল। ঈশ্বৰচন্দ্ৰৰ এই পৃথিৱী পূজিত চৰিত্ৰৰ গুৰিতে মূল কাৰণটো কি আছিল, তেওঁ ইমান ধুনীয়া শিক্ষা ক'ৰ পৰা পাইছিল, সেই কথাৰ গুৰিতে আছিলে তেওঁৰ মাকৰ শিক্ষা। তেওঁৰ মাকৰ শিক্ষা ইমান ভাল আছিলে, যাৰ ফলত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এনে ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ অধিকাৰী হ'ব পাৰিছিলে। এতিয়া আমাৰ এই পেৰেগ্ৰাফ বা এই দফাটোত আমি কিছুমান শব্দ পাইছোঁ, নতুন নতুন শব্দ। মই তোমালোকক অৰ্থবিলাক কৈ দিওঁ। এটা কথা তোমালোকক কৈ থওঁ এতিয়াই, পকেট ডিক্সনেৰী পাই অসমীয়া ভাষাৰো তোমালোকক মই কৈ দিলোঁ, আফটাৰ হাফ ইয়াৰলি তোমালোকে পকেট ডিক্সনেৰীখন কিনি ল'বা আৰু কিনি পেলাই সেইখন সদায় ক্লাছত লৈ আহিবা, নিজৰ নাম চাম লিখি পেলাই, যিটো আমাৰ কাৰণে বহুত দৰকাৰী। আৰু ডিক্সনেৰী চোৱাৰ অভ্যাসটো বা অভিধান চোৱাৰ অভ্যাসটো যাতে তোমালোকৰ হয়, সেইকাৰণে তোমালোকক এতিয়াৰ পৰা কিন্তু আমি দি দিব পাৰোঁ, কিন্তু মই ভাবিছোঁ মিনিংখিনি মই নিদিওঁ, কাৰণ তোমালোকে ডিক্সনেৰী চাব শিকিব লাগিব। এইটো লেচনৰ দি দিম, কিন্তু আমি প্ৰত্যেকটো ৱৰ্ডৰ মিনিং তোমালোকক দি দিব পাৰোঁ, কিন্তু তোমালোকে নিজে কি কৰিবা তেতিয়া। সেইকাৰণে মই এতিয়াই কৈ থৈ দিলোঁ, তোমালোকক মই দিয়া ৱৰ্ড মিনিংবিলাক পৰীক্ষাত নাহিবও পাৰে। যিবিলাক নিদিম, যিবিলাকৰ দায়িত্ব তোমালোকক উলিয়াবলৈ দিম, সেইবোৰহে আহিব পাৰে। গতিকে কথাটো তোমালোকে চিনচিয়াৰলি ল'বা। পকেট ডিক্সনেৰী নহ'লেওতো ঘৰত ডাঙৰ অভিধানখন আছে অসমীয়া ভাষাৰ, নাই যদি কিনি ল'বা, সেইখন চাই পেলাই ৱৰ্ড মিনিং উলিয়াবলৈ নিজে যত্ন কৰিব লাগিব। তথাপি মই আজি পোৱা ৱৰ্ড কেইটামানৰ মিনিংকেইটা তোমালোকক কৈ দিওঁ। চক্ৰৱৰ্তী মানে হৈছে যি ৰজাৰ ৰাজ্য বহু দূৰলৈকে বিয়পি থাকে। তাৰপিছত এটা শব্দ পাইছিলোঁ অন্তৰীপ। অন্তৰীপ মানে হৈছে দ্বীপ, আইলেণ্ড। তাৰপিছত গদ্য মানে কথা কোৱাৰ ভাষা। আমি যিটো ভাষাত কথা কওঁ সেইটোক গদ্য বুলি কয়, আৰু কথা কোৱাৰ নিচিনাকৈ যিখিনি লিখিত বিৱৰণ তাক গদ্য বুলি কোৱা হয়। তাৰপিছত ভেটি শব্দৰ অৰ্থ হৈছে আধাৰ। আধাৰ মানে বেছ অৰ ফাউণ্ডেশ্যন। প্ৰতিষ্ঠাপক, যিজনে প্ৰতিষ্ঠা বা স্থাপন কৰে, তেওঁক আমি ইংলিছত ফাউণ্ডাৰ বুলি কওঁ। তাৰপিছত পাত্ৰ মানে যে ক'লে তেওঁৰ শ্ৰদ্ধাৰ পাত্ৰ, ভক্তিৰ পাত্ৰ, মানে পাত্ৰ শব্দটোৰ দুটা মিনিং হ'ব পাৰে। এটাইদি চৰিত্ৰ বুজায়, মানে চৰিত্ৰ মিনছ ইয়াতে তোমালোকক বুজোৱা মতে পাৰ্চনেলিটি। আমাৰ শব্দবোৰ বেলেগ বেলেগ বিষয়বস্তু অনুসৰি তাৰ মিনিংবোৰ বেলেগ বেলেগ হৈ থাকে। গতিকে ইয়াত চৰিত্ৰ মানে তেওঁৰ যিটো পাৰ্চনেলিটি সেইটোক বুজাইছে, বা পাত্ৰ শব্দটোৰ অৰ্থ আমি যোগ্য বুলিও ক'ব পাৰোঁ। অৱতাৰ মানে হৈছে আৱিৰ্ভাৱ, যাক আমি ইংলিছত এপিয়াৰেঞ্চ বুলি কওঁ। আদৰ্শ মানে অনুকৰণীয়, মানে সৰ্বোত্তম স্থিতি, দ্য বেষ্ট
thing which we have to follow. স্থাপন মানে হৈছে প্ৰতিষ্ঠা or establish. দিন দৰিদ্ৰ মানে হৈছে দুখীয়া, অতি দুখীয়া. বিনামূল্যে মানে পইচা নোলোৱাকৈ. বিতৰণ মানে হৈছে distribute or বিলোৱা. তাৰপিছত বিস্তাৰ মানে বিয়পোৱা, to spread. দেন বিদ্যুৎ হাঁহি মানে হৈছে বিদ্যাৰ প্ৰতি উৎসাহী, মানে শিকিবৰ কাৰণে যোনবোৰ আগ্ৰহী. শ্ৰদ্ধা মানে হৈছে সন্মান or respect. গ্ৰন্থ মানে কিতাপ বা বুক. আয়ত্ত মানে লাভ কৰা or শিকা, অৰ্জন কৰা, achieve, acquire এইবিলাক অৰ্থ. শুশ্ৰূষা মানে যত্ন, আৰু শুশ্ৰূষা পাৰ্টিকুলাৰ অৰ্থটো হৈছে hospitality in English. তাৰপিছত অনুগামী মানে হৈছে অনুসৰণকাৰী, যাক আমি followers বুলি ক'ব পাৰোঁ. প্ৰাতঃস্মৰণীয় মানে যাক আমি ৰাতিপুৱাই মনত পেলোৱা উচিত, বা ৰাতিপুৱা যাক আমি মনত পেলোৱাৰ যোগ্য, তেওঁক কোৱা হয় প্ৰাতঃস্মৰণীয়, to be remembered in the morning. তাৰপিছত মনুষ্যত্ব মানে হৈছে মানৱীয়তা, humanity. তাৰপিছত নিভাঁজ মানে হৈছে ভাঁজ নথকা, য'ত কোনো ভাঁজ নাই. তাৰপিছত চৰিত্ৰবান মানে, চৰিত্ৰবান শব্দটো আমি সদায় পজিটিভ চেন্সত সৎ চৰিত্ৰৰ অধিকাৰীক ব্যৱহাৰ কৰোঁ কাৰণে সৎ শব্দটো লিখা উচিত. এনেই চৰিত্ৰবান শব্দটোৰ অৰ্থ হ'ল চৰিত্ৰৰ অধিকাৰী, কিন্তু আমি চৰিত্ৰবান শব্দটো যাৰ চৰিত্ৰ ভাল বা সৎ তেওঁৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ কাৰণে if we will write সৎ চৰিত্ৰৰ অধিকাৰী, then also it will be correct. গুৰি মানে হৈছে মূল, the root or the starting point. তাৰপিছত তোমালোকক এতিয়া যদি মই সোধোঁ যে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক বাদ দি পেলাই তেনেকুৱা এজন ব্যক্তিৰ, তেনেকুৱা এজন সমাজ সংস্কাৰকৰ বিষয়ে লিখা বা কোৱা, তেতিয়াহ'লে কিন্তু তোমালোকে পাৰিবই লাগিব. কাৰণ তোমালোকে এই লেচনটোৰ বেচিছত তেনেকুৱা আৰু কেইজনমান ব্যক্তিৰ বিষয়ে জানিব লাগিব, কাৰণ তোমালোকৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব. আৰু এই কথাটো ইতিমধ্যে মই এতিয়াই তোমালোকক কৈ দিলোঁ. তোমালোকে নিজে পঢ়িব লাগিব আৰু 5 লাইনমানৰ ভিতৰত এজনৰ বিষয়ে লিখিবা নিজৰ কপিত. আকৌ যদি মই তোমালোকক সোধোঁ, তোমালোকে যে ডাঙৰ হৈ পেলাই সমাজৰ কাৰণে কি কৰিবা, কি ভাল কাম কৰিবা, তেতিয়াও কিন্তু তোমালোকৰ পৰা উত্তৰটো মাষ্ট এণ্ড কম্পালচৰি. সেইকাৰণে সেই প্ৰশ্নটোৰো তোমালোকে 5 শাৰীমান বাক্যত উত্তৰটো লিখিবা. গতিকে আজি আমাৰ এইখিনিৰ পৰা পোৱা, এই লেচনটোৰ পৰা পোৱা ইমানখিনিয়ে কথা আমাৰ শিকিবলগীয়া আছিলে. তাৰ পাছত তোমালোকক মই এতিয়া হোমৱৰ্ক এটা দিওঁ. হোমৱৰ্কটো হৈছে যে চন্দ্ৰনাথ শৰ্মা, লেখক চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে তোমালোকে নিজৰ কপিখনত লিখিবা. মই যিকেইটা এক্সট্ৰা কুৱেশ্যন দিছোঁ সেইকেইটাতো লিখিবই লাগিব, আৰু চন্দ্ৰনাথ শৰ্মাৰ বিষয়ে তোমালোকে অলপমান লিখিবা. তেওঁৰ বিষয়ে পিছফালে বুকখনৰ লেচনৰ পিছফালে দিয়া আছে. আৰু তোমালোকক আৰু এটা কথা কওঁ, কেইগৰাকীমান সমাজ সংস্কাৰক মানে ছ'চিয়েল ৰিফৰ্মাৰৰ বিষয়ে তোমালোকে পঢ়িব লাগিব. এতিয়া আমাৰ এই পেৰাগ্ৰাফটোৰ পৰাই ওলোৱা কেইটামান কুৱেশ্যনছ আমি ইয়াত আনচাৰবিলাক ডিছকাছ কৰি লওঁ. অ'কে, তাতে আমাক প্ৰথম 1 নম্বৰৰ কুৱেশ্যনটোত সুধিছে, কিহৰ বলত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা হ'ব পাৰিছিল? কিহৰ বলত? তেওঁৰ চৰিত্ৰৰ বলত. বাংলা গদ্যৰ ভেটি প্ৰতিষ্ঠাপক কোন? ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ. ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ বিদ্যুৎ হাঁহিসকলৰ কিয় শ্ৰদ্ধাৰ পাত্ৰ? কাৰণ তেওঁ কি কৰিছিলে, ভাৰতত ইংৰাজী শিক্ষাৰ সগুণ বুজি পেলাই মেট্ৰপলিটান কলেজ স্থাপন কৰি বহুত দিন দৰিদ্ৰ ভাৰতবাসীক বিনামূল্যে বিদ্যা বিতৰণ কৰি স্বদেশত জ্ঞান বিদ্যাৰ বিস্তাৰ কৰিছিল বুলি তেওঁ বিদ্যুৎ হাঁহিসকলৰ শ্ৰদ্ধাৰ পাত্ৰ. এইটো পেৰাগ্ৰাফতে তোমালোকৰ 1 নম্বৰৰ গলৈকে এতিয়া মই ক'লোঁ, এইখিনি আনচাৰ আছে. তাৰপিছত নম্বৰ ঘ, ঈশ্বৰচন্দ্ৰৰ পৃথিৱী পূজিত চৰিত্ৰৰ মূলতে কোন? তেওঁৰ মাতৃৰ শিক্ষা.
গতিকে সেইটো আমাক এই লেসনটোৰ এই প্যাৰাগ্ৰাফটোৰ লাষ্ট লাইনতে কৈছে ঈশ্বৰচন্দ্ৰৰ সেই পৃথিৱী পূজিত চৰিত্ৰৰ গুৰিতে তেওঁৰ ল'ৰাকালৰ মাতৃয়ে দিয়া শিক্ষা বা শিক্ষা এইখিনি তোমালোকে 1 to ঘ এইকিটা এইটো প্যাৰাগ্ৰাফৰ বেসিছত লিখিব লাগিব আনসাৰ কেটা নিজে লিখিবা আমি চাই দিম আৰু এতিয়া মই তোমালোকক কেটামান এক্সট্ৰা কোৱেশ্চন কেনেকৈ এইটো প্যাৰাগ্ৰাফৰ পৰা ওলাব আৰু শুনি যোৱা আৰু পিছতো শুনি এই কোৱেশ্চন কেটা তোমালোকে লিখিবা নিজৰ কপিত মই গৈ আছো মন দি শুনা ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ গোটেই পৃথিৱীৰ চক্ৰৱৰ্তী ৰজা হ'ব পৰাৰ মূলতে কি এইবিলাক কোৱেশ্চন তোমালোকৰ এক্সাৰসাইজত থাকিলেও বেলেগ ধৰণে দিয়া হৈছে এই বেলেগ ধৰণে দিয়া কোৱেশ্চনৰ আনসাৰটো যেনেকৈ কোৱেশ্চনটো কৰা হৈছে সেইমতে দিবলৈ জানিব লাগিব শিকিব লাগিব তোমালোকে এখিনি লাৰ্ণ কৰিবা কোৰ পৰা কোলৈকে সকলো জাতি আৰু সকলো ধৰ্মৰ মানুহে ঈশ্বৰচন্দ্ৰৰ চৰিত্ৰ পূজা কৰে বুলি কোৱা হৈছে তাত দিয়া আছে ধুনীয়াকৈ চাই পেলাই উলিয়াব লাগিব বিদ্যাসাগৰক বাঙালী জাতিৰ ভক্তিৰ পাত্ৰ বুলি কিয় কোৱা হৈছে এইটো আনসাৰো আমি অলৰেডি পাই আহিছো এক্সপ্লেনেশ্যনত মই কৈছো নম্বৰ 4 বিদ্যাসাগৰ কিয় স্বাধীন মনাসকলৰ আদৰ্শ এই গুটেইখিনি এই প্যাৰাগ্ৰাফৰ বেসিছত দিয়া হৈছে যিবোৰ আনসাৰ তোমালোকে কৰিবা শুনিবা প্ৰশ্নটো লিখিবা কপিত আকৌ these are extra questions তাৰ পিছত আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ কিয় কিছুমানৰ পূজাৰ পাত্ৰ বিদ্যাসাগৰ এডলৰ সন্মানৰ পাত্ৰ কিয় হৈছিল বুলি পাঠটোত কোৱা হৈছে বিদ্যাসাগৰ অনুগামীসকলৰ প্ৰাতঃস্মৰণীয় হোৱাৰ কাৰণ কি বিদ্যাসাগৰ গোটেই ভাৰতৰ আদৰ্শ আৰু জগতৰ শ্ৰদ্ধাৰ পাত্ৰ হোৱাৰ কাৰণ কি গতিকে এই কথাখিনি তোমালোকে যেতিয়া এই প্যাৰাগ্ৰাফটোৰ পৰা উলিয়াই পেলাই শিকি লবা তেতিয়া তোমালোকৰ নিজৰ লিখনিটো তোমালোকৰ নিজৰ চিন্তা শক্তি এইবিলাক বৃদ্ধি পাব গতিকে তোমালোকে এই কামখিনি মই দিয়া কামখিনি কৰিবা আজিৰ কাৰণে ইয়াতে এৰিছো থ্যাংক ইউ